যিমানখিনি পাৰে সোনকালে আপোনালোকে ট্ৰিটমেণ্টখিনি আৰম্ভ কৰক বুলি ক'লে আৰু কৈছিলে যে যিকেইটা দিন কৌশিক জীয়াই থাকিব সেইকেইটা দিনত সদায় আপোনালোকে হাঁহি ফূৰ্তিকৈ ল'ৰাটো ৰাখিব, কাৰণ সি যিমান ফূৰ্তিত থাকিব তাৰ বেমাৰটো যে ঘাট আছে সি অনুভৱ কৰিব নোৱাৰিব। বাকীখিনি বেলেগ এটা ভিডিঅ'ত ক'ম, আৰু ইমানখিনি ক'ব পৰাকৈ মোৰ ওচৰত সাহস নাই। আৰু যেতিয়া আই ওলাইছিলে, সৰ্বপ্ৰথম ডাঙৰ আই ওলাইছিলে, ডাঙৰ আই ওলাই ডাঙৰ আই ওলোৱাৰ পিছত সৰু আই, মাজু আই, বৰ আই সকলোখিনি ওলালে। তাৰ মান দিয়া ভুল হ'ল। গোপিনী মাতিও সকাম কৰিলোঁ, সি নুচুলে কেতিয়াও, মানে গোৰ মাৰি দিলে আৰু ল'ৰা গোটেই গেলি যোৱা নিচিনা হৈ গ'ল। যি কৰিব লাগে আমি সকলো কৰিছিলোঁ, কিন্তু ল'ৰা ভাল হোৱা নাছিলে। আনকি ধৰিবলৈও জেগা নাছিলে কৌশিকৰ, গোটেই চকুকেইটাহে অকল ওলাই আছিলে তাৰ মানে আই ওলাওঁতে। আৰু ইমানেই কান্দিছিলে, লাহে লাহে তাৰ মানে জলকা খাই খাই থাকিবলৈ ল'লে। দুমাহমান মানে আয়ে ওলাই থাকিলে, আৰু আমিও নীতি নিয়মত মানিছিলোঁ। ক'ৰবাত নহয় ক'ৰবাত বহুতখিনি ভুল হ'ল, হয়তো চাগে আমিও ভুল কৰিলোঁ, বা আমাৰতো কিমান মানে ল'ৰা ছোৱালীৰ ওপৰত, যেতিয়া ল'ৰা ছোৱালীয়ে বুজি নাপায় তেতিয়া আমাৰ বহুত খং উঠে যে কেতিয়ানো আমাৰ কথা বুজি পাব, বা এইটো কৰোঁ নেকি। আৰু আই ওলাওঁতে সদায় মানুহ সাৱধান হ'ব লাগে যে কেতিয়াও ল'ৰা ছোৱালীক হাত লগাব নালাগে, দুখ দিব নালাগে। হয়তো সি সৰু আছিলে, ক'ৰবাত নহয় ক'ৰবাত চাগে আমাৰ পৰাও দুখ পাইছে। আৰু সকাম যেতিয়া কৰিছোঁ, বহুত কিবাৰ আমি সকাম কৰিছোঁ, কিন্তু সফল হোৱা নাছিলোঁ। সি কেতিয়াও মানে ইমানেই আপেল খাই ভাল পায়, কল খাই ভাল পায় আৰু আম খাই ভাল পায়, কিন্তু ল'ৰাই একোৱেই চোৱা নাছিলে। আৰু তেনেকৈ থাকি থাকি 2 মাহৰ পিছত বহুতখিনি সকাম নিকাম কৰাৰ পিছত ভাল হ'ল, কিন্তু আমি তাক ডক্টৰ তালৈ কেতিয়াও নিনিলোঁ। সেইটো আমাৰ চবতকৈ ডাঙৰ ভুল হৈ গ'ল যে আমি তাক ডক্টৰ তালৈ নিনিলোঁ। আৰু ডক্টৰ তালৈ নিনিলোঁ কাৰণে তাৰপিছত লাহে লাহে সি শুকাই আহিলে। পাউডাৰ চাউডাৰ দিওঁ, তেনেকৈ যিমানখিনি কৰিব লাগে সকলো কৰিলোঁ। জলকা খাই খাই থাকিলে, আৰু জলকা খাই খাই থকাৰ পিছত ভাবিলোঁ যে কিয় জলকা মাৰি মাৰি থাকে, ল'ৰাই দেখোন কথাও নামাতে, আঙুলিয়ে টোৱাই টোৱাই কয় যে ইটো লাগে সিটো লাগে, পানী খাম, সেইবোৰ আগতে কৈছিলে। প্ৰথমে বৰ্তা, বৌ, বৰমা সেইবোৰ ধুনীয়াকৈ মানে সম্পূৰ্ণকৈ ফুটিছিলে। আৰু লাহে লাহে এতিয়া জানিবা তাৰ মানে 2 বছৰৰ পিছত, 2.5 বছৰৰ পৰা জানিবা তাৰ কথাবোৰ কোনোবা এটা কথা তাৰ স্পষ্ট নোহোৱা হ'ল। আৰু তেনেকৈ লাহে লাহে দিনবোৰ গৈ থাকিলে, আৰু কৌশিকো মানে অকণকৈ সুস্থ হৈ আহিলে। মাহঁতৰ ইয়াতো আহিলোঁ, সকাম নিকাম পাতিলোঁ, তাৰপিছত দশম পাঠ কৰিলোঁ। কৰাৰ পিছত বহুত দিনৰ পিছত ল'ৰাই মানে অকণমান ভাল যেন দেখিছোঁ, আৰু দশম চশম পোৱাৰ পিছত জলকা খাই থকাটো অকণ ভাল যেন লাগিছে। আৰু তাৰপিছতে তেনেকৈ সকাম নিকাম কৰা হৈ গ'ল, আৰু একো নাই। আৰু তাৰপিছত মাতবোৰ স্পষ্ট নহয় কাৰণে আমি ডক্টৰ তাত দেখাই আছিলোঁ যে স্মৃতি শক্তিও কমি থাকিব পাৰে, বা ভিটামিনৰ অভাৱো এনেকুৱা হ'ব পাৰে, কাৰণ যিহেতু তেতিয়াতো সি যেতিয়া জন্ম হৈছিলে বা তাৰ আগত মই ইমান ভাল বস্তু খাব নোৱাৰোঁ, মানে মোৰ খুব বমি হয়, খাবলৈ গোন্ধ পাওঁ। মই মানে বহুত ভাত কেইটামান হ'লেও মই মানে বহুত কমাই খাব পাৰোঁ, মই ইমান ভাত খাব নোৱাৰোঁ। আৰু তেনেকৈ থাকি থাকি তাৰপিছত কৌশিক যেতিয়া মানে ডক্টৰ তালৈ লৈ গ'লোঁ, ডক্টৰে ভিটামিন চিটামিন দিলে, প্ৰ'টিন চটিন তেনেকৈ দিয়ে। তাৰপিছত ধৰিব পৰা নাই আৰু যে তাৰ কিহৰ কাৰণে এইখিনি হৈ আছে বা মাত্ৰ। তাৰপিছত গোলাঘাটতো বহুত কিবাৰ দেখালোঁ, যিহেতু মই গোলাঘাটলৈয়ে বিয়া হৈছোঁ। গোলাঘাটত দেখালোঁ, দিলীপ ডেকা বুলি কয় এজন আছে শিশু বিভাগৰ ডক্টৰ, সেইজন ছাৰকে আমি সৰুৰে পৰা দেখাইছোঁ। কিন্তু কৌশিকৰ সৰুৰে পৰা জ্বৰ কাহ বুলিবলৈও নাই, একোৱেই বেমাৰ নাছিলে। কেতিয়াবা অকস্মাত জ্বৰ কাহ হয় তাৰ, আমি দিলীপ ডেকা ছাৰৰ ওচৰলৈকে লৈ যাওঁ আৰু সি ভালেই হৈ যায়। আৰু সৰুৰে পৰা ডাঙৰ কৰিলোঁ, তাৰ লগত কেতিয়াও কষ্ট পালোঁ বুলি ক'ব নোৱাৰি, কাৰণ সৰুৰে পৰা সি ইমানেই ঠাণ্ডা, বা তাক যদি য'ত শুৱাই থওঁ তাতে শুই থাকে। জলপান যদি অকণ খুৱাই দিওঁ, সেইকণকৈ যি খুৱাওঁ তাকে খায়। তেনেকৈ মানে সি মানে একোৱেই কষ্ট নাপালোঁ। মই যে এজনী মাক হয় বা তাৰ লগত টোপনি ক্ষতি কৰিছোঁ, সেইখিনি কেতিয়াও অনুভৱ নহৈছিলে। কিন্তু সেইটোৱে আৰু ল'ৰাটোৱে এতিয়া যিমানখিনি কষ্ট কৰি আছোঁ, তাৰ সি সুফল পাওক তাৰ বাবেই কষ্ট কৰি আছোঁ। কিন্তু সি আমাক কেতিয়াও কষ্ট নিদিলে।
এতিয়া যিমান ডাঙৰ তাৰ পৰা আমি দুখ পাইছোঁ বা কষ্ট পাইছোঁ আৰু সকলোখিনি কথা ক'বলৈ মানে ধৈৰ্য নাই, তথাপিও যিমানখিনি পাৰোঁ আজি আপোনালোকক কৈছোঁ। তাৰপিছত লাহে লাহে যেতিয়া আমি লকডাউন পৰিল, লকডাউনত আমি ডক্টৰৰ তালৈ নিব নোৱাৰিলোঁ, গুৱাহাটীলৈ লিখি দিছিলে। কাৰণ আমিতো বহুত সৰু মানুহ হয় আৰু গাঁৱলীয়া সমাজৰ মানুহ হয়, ইমানখিনি মোৰো নলেজ নাছিলে, মানুহজনৰ নাছিলে যে আমি গুৱাহাটীত গৈ তাক ইমান ট্ৰিটমেণ্ট কৰিম। যিখন হস্পিটালে লিখি দিছে এপ'লো এক্সেল কেয়াৰ হস্পিটেল, প্ৰাকৃতিক বৰা ছাৰৰ ওচৰলৈ, আমাৰ ইমানখিনি যে ডক্টৰৰ যে অনলাইন ডক্টৰ থাকে বা তেতিয়াৰ দিনত মানে 17 চনৰ কথা, আমাৰ ইমানখিনি মনত নাই। আৰু মানে সেইখন সময়ত আমি মানে মনত মনত নাই নহয়, সেইখন সময়ত মানে আমাৰ এইখিনি কৰিব লাগিব বুলি আমাৰ মানে ইমানখিনি কেনেকৈ ক'ম, মানে জ্ঞানেই নাইকিয়া যে আমি ইমানখিনি কৰিব পাৰিম। তথাপিও বহুত চেষ্টাৰ অন্তত 5 বছৰলৈ সোমালে। তাৰপিছত 5 বছৰ গ'ল, লকডাউন গ'লেগৈ তেনেকৈ 1.5 বছৰ দিন ধৰি তাক নিব নোৱাৰিলোঁ। তাৰপিছত দেখিলোঁ দেখোন ল'ৰাৰ কথাবোৰ স্পষ্ট হোৱা নাই। স্কুল গৈ আছে, সি স্কুল গ'ল, অংগনবাড়ী পঢ়িলে। তাৰপিছতে 5.5 বছৰ হৈছিলে তেতিয়া আমি যেতিয়া গুৱাহাটীলৈ নিছিলোঁ তাক। অংগনবাড়ী পঢ়িলে, অংগনবাড়ীত আমি 2 বছৰ নিলোঁ, ডাঙৰ স্কুলতো পঢ়ালোঁ। অংগনবাড়ীত সি 2 বছৰ পঢ়িলে। তাৰপিছতে সি ডাঙৰ স্কুল দিলোঁ তাক, 1ত পঢ়িলে, 2লৈ গ'ল, 2 ক্লাছত ABCD অ আ ক খ চব লিখিব পৰা হৈছিলে। আৰু কিন্তু সি লাহে লাহে এনেকুৱা এটা হৈ গ'ল, সি উশাহ লোৱাত কষ্ট পায়। মানে এইখিনিৰ পৰা যদি সি সেইখিনিও দৌৰি যায়, সি ফোপাই থাকে। আমি ভবা নাই যে তাৰ ভিতৰত ইমান ডাঙৰ এটা সি বেমাৰ লৈ আছে। তাৰপিছতে যেতিয়া মানে গম পাইছোঁ, তেতিয়া আপোনালোকক মানে বুজাব নোৱাৰোঁ যে সেইকণ সময় আমি কেনেকুৱা অনুভৱ কৰিছোঁ। তাৰপিছত লাহে লাহে তেনেকৈ দিনবোৰ পাৰ হৈ গ'ল আৰু আমিও গ'লোঁ গুৱাহাটী। তাৰপিছত তাক লৈ গ'লোঁ প্ৰাকৃতিক বৰা ছাৰৰ ওচৰলৈ। গৈ পিনে আমি ছাৰক এপইণ্টমেণ্ট ল'লোঁ, প্ৰথম লৈ কথা পাতি ছাৰক দেখালোঁ। তাৰপিছত ছাৰে ক'লে যে ব্ৰেইনৰ দৰৱ এখিনি দিলে তাক, তেনেকৈ 3 মাহমান আমি ট্ৰিটমেণ্ট কৰি আছোঁ। 1.5 বছৰ দিন কৰিলোঁ। তাৰপিছত তাৰ বহুতখিনি টেষ্টৰ অন্তত ছাৰে চাই মেলি আমাক দৰৱ পাতিও দিলে, কিন্তু ল'ৰাই সুফল পোৱা নাছিলে। আৰু ইমানেই কষ্ট হৈছিলে সেইখিনি কৰাওঁতে, তেতিয়ালৈকে তাৰ উশাহটো লওঁতে যেতিয়া তাৰ ছুটি হৈ যায়। তাৰপিছত আৰু তেনেকৈ কৰি গুৱাহাটী লৈ গ'লোঁ, কিন্তু তেতিয়ালৈকে সি ভালেই হোৱা নাছিলে। আৰু ইমান দৰৱ পাতি খুৱাই থাকোঁ, ভাবোঁ যে কেতিয়া ভাল হ'ব দেহা। তাৰপিছত লাহে লাহে দৰৱবোৰ ইমান হেভি হৈ আহিলে, তাক মানে ক্লাছ 2ৰ পৰা সি 2টো পাছ কৰিব নোৱাৰিলে, 2লৈ পাইছিলেহে। লাহে লাহে সি মানে তাৰ ব্ৰেইনৰ ইমানেই চঞ্চল হৈ আছিলে যে তাৰ ব্ৰেইনটো সি মানে লাহে লাহে এনেকুৱা হয়, কিতাপ পঢ়িবলৈ মন নকৰা হ'ল। তাৰপিছতে খোৱা বোৱা কৰিবলৈ মন নকৰা হ'ল, উশাহটো ছুটি হৈ যায় তাৰ, আৰু পেটটো খুব ঘনাই বিষাব লৈছিলে। কিন্তু সি মিঠা বস্তু একো নাখায়, মাছ মাংসৰ প্ৰতি ইমান ৰাপ নাই। পালে ভাতকেইটা যদি দাইল খাই ভাল পায়, দাইল আলু ভাজি এনেকুৱাবোৰ দিলে কিন্তু ভাত খাই ভাল পায়। আৰু তেনেকৈ আমি আলু ভাজি দাইল এনেকৈ কৰিয়ে তাক মানে খুৱাওঁ, আৰু প্ৰায় খিচিৰি বনাই দিওঁ। তেনেকৈ যিখিনি ফল মূল কিন্তু খাই ভাল পায়, আমাৰ ঘৰত ননষ্টপ মানে তাৰ কাৰণে ফল মূল আমি ৰাখোঁৱেই। আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ আছিলে। তাৰপিছত গুৱাহাটীত আমি 1.5 বছৰ ট্ৰিটমেণ্ট কৰাৰ পিছত মানে আমাৰ এনেকুৱা হৈ গ'ল, আমিতো কৌশিকৰ পাপাক যে ইমান মানে টকা পইচা থকা মানুহ নহয়, আমি যেন তেন ঘৰখন উন্নত কৰি আহিছিলোঁহে। আৰু লাহে লাহে এনেকুৱা হৈ গ'ল, দেহাৰ লগত মানে ইমানেই পইচা খৰচ হ'বলৈ ল'লে। আৰু ছাৰৰ দৰৱবোৰ অনলাইন আছিলে, প্ৰাকৃতিক বৰা ছাৰৰ এটা দৰৱৰ দাম 6,000, 7,000 আৰু 1,500। মানে তাৰ 1,500 তলত একো দৰৱেই নাছিলে, অকল এটাই আছিলে, তাৰ নাকত দিয়া স্প্ৰেটো আছিলে 750। আৰু তেনেকৈ ছাৰে নাকত দিয়া স্প্ৰেটো দিবলৈ দিওঁ, কিন্তু তাৰ মানে নাকটো খোল নাখায়। এনেকৈ বহুত কষ্ট পায়। ৰাতি সি যেতিয়া শুব নোৱাৰে, ধৰফৰাই থাকে। তাৰপিছত স্কুলো বন্ধ হৈ গ'ল লাহে লাহে। তাৰপিছত মাজতে আকৌ তাৰ গা ভাল নাইকিয়া হ'ল। গা ভাল নাইকিয়া হওঁতে
আমি তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰিলোঁ। তাৰ উশাহ লোৱাত কষ্ট হৈছিলে আৰু খুব কাহ হৈছিলে, পেটটো বিষাই থাকে। তাৰপিছত তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোঁতে ক'লে যে আপোনালোকে যিমান পাৰে সিমান সোনকালে বাহিৰত লৈ যাওক, কেৰেলাত লৈ যাওক। তেতিয়ালৈকেতো আমি মানে দেহাৰ লগত 6-7 লাখতকৈ অধিক পইচা খৰচ কৰি দিলোঁ। আমাৰ যি য'ত আছিলে গাড়ী ঘোঁৰা বাইক মানে যিমানখিনি আছিলে আমাৰ মানে পইচা পাতিৰ পৰা ধৰি যিখিনি তাৰ লগত বিকিব পৰা বস্তু চব বিকি দিলোঁ। মোৰ সোণৰ বস্তুলৈকে তাৰ লগত বিকি দিলোঁ। তাৰপিছতে ভাবিলোঁ যে নাই, আমি চাই থাকিলে নহ'ব, দেহাক লৈ যাওঁ। আমি চৰকাৰৰ কাৰণে সুবিধাও বিচাৰিলোঁ। বহুতবাৰ আমি গোলাঘাট অজন্তা বাইদেউৰ ওচৰলৈ গ'লোঁ, কিন্তু নাজানো কিহৰ কাৰণে আমি সহায় নাপালোঁ। হয়তো চাগে কৌশিক দৌৰি ধাপৰি থাকে, চবেই ভাবে যে কৌশিক সুস্থ চাগে, সেইটো কাৰণে আমাক হয়তো সহায় নকৰিবও পাৰে। বাইদেৱে কৰিছিলে বা তলতে কিবা গণ্ডগোল হ'ল, আমি একো নাজানো। কিন্তু আমি 3বাৰমান বাইদেউৰ ওচৰত সহায় বিচাৰি গ'লোঁ, কাৰণ আমি সহায় নাপালোঁ। তাৰপিছত শেষত আকৌ যেতিয়া তেজপুৰ মেডিকেল কলেজৰ পৰা আপোনাক তেজপুৰ গোপীনাথ বৰদলৈ মেণ্টেল হস্পিটাললৈ যেনিবা ৰেফাৰ কৰি দিলে, লিখি দিলে। তেতিয়া আমি ক'লোঁ যে গৈ ডক্টৰৰ লগত কথা পাতিলোঁ। তেতিয়া ক'লে নহয়, ইয়াততো তাৰ যিটো চঞ্চলতাটো আছে সেইখিনি আমি ভাল কৰিব পাৰিম। যি পঢ়াত মন নাই, তাৰ পাহৰি গৈছে, সেইখিনি আমি ঠিক কৰি দিব পাৰিম। কিন্তু ফিজিকেলি তাৰ যিটো বেমাৰ হৈছে সেইটো ধৰা পৰিবৰ কাৰণে আমিও গম পাইছোঁ যে তাৰ কিবা এটা ডাঙৰ বেমাৰ হৈ আছে বুলি ক'লে ডক্টৰে। আৰু বেমাৰটো ধৰা পৰিবৰ কাৰণে আমাক তাৰ পৰা বেংগলোৰলৈ লিখি দিলে। প্ৰথমতে আমাক কেৰেলা যাব ক'লে। কেৰেলালৈ আমি যাবলৈতো সামৰ্থ্য নাই, কাৰণ কেৰেলা নিবলৈ হ'লে মানে বহুতখিনি পইচা লাগিব ক'লে, আৰু আমাৰ চিনাকি মানুহ নাই, আমি মেডিকেলো চিনি নাপাওঁ। তেনেকৈয়ে যেনিবা যাব নোৱাৰিলোঁ আৰু। তাৰপিছত ক'লে আপোনালোক বেংগলোৰ যাব পাৰিব নি? তেতিয়া ক'লে ঠিক আছে, আমি বেংগলোৰ যাব পাৰিম। ছাৰ কিমানমান পইচা খৰচ হ'ব আমাৰ? তেতিয়া ক'লে যে আপোনালোকৰ টেষ্টখিনি কৰোঁতে হয়তো আপোনালোকৰ 1.5 লাখ 2 লাখমান টকা খৰচ হ'ব, আৰু বাকীখিনি দৰৱ পাতিৰ কথা মই এতিয়া ক'ব নোৱাৰোঁ। টেষ্টখিনিতে আপোনালোকৰ ইমানখিনি পইচা পৰিব। তাৰপিছত আৰু সেইখিনি তেনেকৈ কোৱাৰ দেখি ভাবিলোঁ যে আমি ইমান পইচা ক'ত পাম এতিয়া? আমাৰতো সকলোখিনি শেষেই হৈ গৈছিলে। আৰু বহুত চেষ্টা কৰি মাহঁতৰ ঘৰৰ পৰাও মাটি অলপ বন্ধক দি দিলে। তাৰপিছত আমিও কোনোবাই আমাক 1500 সহায় কৰিলে। ফেচবুকত প'ষ্ট এটা লিখি মোৰ ফেচবুকত মানে শ্বেয়াৰ কৰি দিলোঁ। বহুতকে ৰিকুৱেষ্ট কৰিছিলোঁ যে মোক মানে লিখি দিয়াচোন, মানে যিমানেই অসমীয়া নাজানো কিয় বা যিমানেই যি নহওক, নিজৰ ল'ৰাটোৰ বিষয়ে এনেকৈ লিখাটো মানে এজনী মাকৰ বাবে সম্ভৱ নহয়। আৰু সেইকাৰণে মই বহুতকে ৰিকুৱেষ্ট কৰিছিলোঁ যে মোক প'ষ্ট এটা লিখি দিব পাৰিবা নেকি, কিন্তু কোনো এনেকুৱা প'ষ্ট নিলিখোঁ বুলি ক'লে। শেষত নিজে লিখিলোঁ ভুলে শুদ্ধই। লিখাৰ পিছত সেইটো প'ষ্টৰ পৰা বহুত মানুহে সহায় কৰিলে। কমকৈ হ'লেও আমাৰ 10,000মান পইচা পাইছিলোঁ। আৰু আমাৰ গাড়ী এখন আছিলে, মানুহজনৰ এতিয়ালৈকে বাইকখন আছিলে, বাইকখনো বিকি দিলোঁ। আমাৰ যিখিনি সোণৰ বস্তু, মানে মোৰ ইমানো নাই সোণ, তথাপিও যিখিনি লাগতিয়াল আছিলে, কাণফুলি, খাৰু, চেইন, সেইখিনিও যিমান পাৰোঁ আমি মানে গ'ল্ড লোনৰ পৰা উলিয়াই একেবাৰে বিকি দিলোঁ। আৰু তেনেকৈ আমি পইচা পাতি গোটাই বেংগলোৰলৈ গ'লোঁ। আৰু যেতিয়া মোৰ ঘৰ মাৰ ঘৰ নাহং ঘৰতে, আৰু যেতিয়া ৰাজীৱ বুলি কোৱা এজন মোৰ লগৰ ল'ৰা আছিলে, সিহঁতক কণ্টেক্ট কৰিছিলোঁ যে তহঁতি বেংগলোৰ কোন জেগাত আছ, মোৰ ল'ৰাটো অলপ অসুখ হৈছে, সেইকাৰণে আমি দেখাবলৈ যাম। তাৰপিছত আৰু সি ক'লে ঠিক আছে, তই আহিবি, কোনদিনাখন আহ খবৰ কৰিবি, আমি ইয়াতে আছোঁ, হস্পিটেলখনলৈ চাগে দূৰ হ'ব অকণমান, তহঁতি আহিবি। তাৰপিছত আমাক মেণ্টেল হস্পিটেলৰ পৰা মানসী ভাট্ৰা বুলি কয়, নামহাঞ্চত বহে বেংগলোৰ, তাত লিখি দিছিলে। আৰু বাইদেউৰ আমি আগতীয়াকৈ এপইণ্টমেণ্ট লৈ যাব পাৰিলোঁহেঁতেন, কিন্তু ইমানখিনি নাজানো যিহেতু মানে অনলাইন এপইণ্টমেণ্ট হয় বুলি, সেইটো কাৰণে আমি আগতীয়াকৈ গুচি গ'লোঁ। আৰু তাৰপিছত তাক আমি গ'লোঁ, তাৰ থ্ৰুৱেদি পইচাখিনিও আমি সুদলৈও অলপ পইচা লৈছিলোঁ। এনেকৈ কৰি পিনে আমি সকলোখিনি গোটাই আমাৰ হাতত 3 লাখ টকা এটা লৈ গৈছিলোঁ। আৰু সেই পইচাখিনি লৈ আমি যেতিয়া গৈছিলোঁ, সিয়ে আমাক বহুতখিনি সহায় কৰিছিলে আমাৰ কাৰণে। সিয়ে আমাৰ কাৰণে মানে বেংগলোৰ যাবৰ সময়ত সিয়ে আমাৰ কাৰণে বহুতখিনি সহায় কৰি দিলে।
আমাৰ ৰুম চোৱাৰ পৰা থকাৰ পৰা ধৰি বজাৰ হাট কৰাৰ পৰা ধৰি ৰাজীৱ আৰু ৰাজীৱৰ ঘৈণীয়েকে আমাক বহুতখিনি সহায় কৰিলে। তাৰ বাবে অশেষ ধন্যবাদ সিহঁতলৈ। এতিয়া লাহে লাহে যেতিয়া আমি তাত গৈ পালোঁগৈ, পাই আমি ডক্টৰ তালৈ গ'লোঁ, সিহঁতৰ ঘৰলৈ গ'লোঁ। ঘৈণীয়েকে কিন্তু আমাক আগবঢ়াই লৈ গৈছেহি আৰু গৈ সিহঁতৰ মতে আমি ৩-৪ দিন থাকিলোঁ। থাকি তাকতো মানে 8ত মেট্ৰিক দিওঁতেই তাক লগ পোৱা, তাৰপিছত মই লগ পোৱা নাছিলোঁ। মই বিয়া হোৱা এতিয়া 11 বছৰ হ'ল আৰু তাৰপিছত তাক লগ পোৱা হোৱা নাই। তাৰপিছত যেতিয়া গৈছিলোঁ তেতিয়াই তাক মানে সি বিয়া বাৰু পাতিলে, তাৰপিছতহে তাক লগ কৰিছিলোঁ, কাৰণ মই ল'ৰাৰ কাৰণে তাক কণ্টেক্ট কৰিছিলোঁ। এতিয়া সিয়ে আমাক সহায়খিনি কৰি দিলে, ক'ত যাব লাগে, কি কৰিব লাগে। তেনেকৈ আমি গ'লোঁ, গৈ পিনে 2 দিনমান তাৰ ৰুমতে থাকি তাৰপিছত আমাক ৰুম এটা বিচাৰি দিলে, ৰুম এটাত থাকিলোঁ। মানুহজনকো সিয়ে ডিউটিত জইন কৰি দিলে যে এনেই বহি থাকিতো লাভ নাই, তুমি কাম কৰা দীপাংকৰ, কাৰণ ৰুমটো কি হ'ল সকলোলৈকে মোৰ সৈন্যতী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বিষয়টো অলপ বেলেগ। সকলোৱে সুধি আছিলে যে কৌশিকৰ কি হৈছে, কি বেমাৰ হৈছে, তাৰ কিমান বছৰ হৈছে, সকলোৱে সুধি আছিলে। সকলোৱে কমেণ্টৰ উত্তৰ দিব পৰাকৈ সময় নাথাকে, যিহেতু তাৰ লগতো লাগি থাকিব লাগে আৰু তাৰ কথাখিনি এনেকুৱাও নহয় যে শ্বৰ্ট হয়, সেইটো কাৰণে সকলোকে মানে কমেণ্ট কৰিব পৰাও নাযায়। আৰু এতিয়া কৌশিকৰ ওচৰত চব সময়তে মানে ভিডিঅ' কৰি থাকিব নোৱাৰি, কথাখিনি ক'বলৈ, যিহেতু এইখিনি গুৰুত্বপূৰ্ণ কথা হয়, ক'বৰ কাৰণে অকণমান সময় লাগে। আৰু এতিয়া তাক শুৱাই পিনাই ভাবিছোঁ যে আপোনালোকৰ কথাখিনি কওঁ। আৰু তাক শুৱাই থৈ আহিলোঁ। আৰু কৌশিক সৰুৰে পৰা ঠিকেই আছিলে, জন্মটো ঠিকে আছিলে। জন্ম পিছত যিমান সময়ত সি খোজকাঢ়িব লাগে, যিমান সময়ত বহিব লাগে বা কলকলাব লাগে, সকলোখিনি সৰুৰে পৰা ঠিকে আছিলে। তাৰ ৱেটটো সোধে বহুত মানুহে, তাৰ ৱেটটো আছিলে 4 কেজি, মানে 3 কেজি 900 গ্ৰাম। আৰু সি তেজপুৰ মেডিকেল কলেজত জন্ম হৈছিল আৰু চিজাৰিন আছিলে। তেতিয়াৰ পৰা সৰুৰ পৰা একো নাই, সকলোখিনি ভালে গ'ল। 2 বছৰ তাৰ আই ওলাইছিলে। আই ওলাওঁতে প্ৰথম যেতিয়া চব কথা ফুটিছিলে, তাৰ 1.5 বছৰতে কথা ফুটিলে। আই লোৱাৰ পিছত যিহেতু ৰুমটো ভাড়া দিব লাগিব, আৰু সেইটো কাৰণে তুমি এনেই থকাতকৈ কাম কৰা, যিদিনাখন তুমি আগতীয়াকৈ জইন যেতিয়া কৰিবা, মই কথাখিনি পাতি দিম যে ল'ৰাটোৰ কাৰণে আহিছে ইয়াত, এতিয়া বৰ্তমান এনেই থকাতকৈ কাম এটা বিচাৰিছে, কাৰণ ৰুমটো ভাড়া চৰাৰ কথা আছে, সেইটো কাৰণে কাম কৰিব বিচাৰিছে। যিদিনাখন তাৰ ল'ৰা বা মাতে ডক্টৰ তাত দেখাব যাব, সেইদিনাখন সি অফ ল'ব। এনেকৈ কৰি সি কথাখিনি পাতি দিলে। আমিও তাতে ৰুম এটা চাই ল'লোঁ আৰু বস্তুখিনি কিনিবলৈও সিহঁতকে লৈ গৈছিলোঁ। সিহঁতিয়ে আমাৰ কাৰণে কিন্তু ডিউটি ছুটি কৰি পিনাই বা নাইট ডিউটি থাকিলে, ডে ডিউটিত সি বহুতখিনি কষ্ট কৰিলে আমাৰ কাৰণে, তেনেকৈ ৰুম এটা লৈ দিলে। আৰু তেনেকৈ মানুহজনো ডিউটিত আৰম্ভ কৰিলে আৰু ডক্টৰৰ লগতো আমি কথা পাতিলে। এদিন মেডিকেললৈ গ'লোঁ, গৈ পিনে কৈছিলোঁ যে মানসী ভাট্টা বাইদেউলৈ আমি অসমৰ পৰা আহিছোঁ, মানসী ভাট্টা বাইদেউক দেখা পাইছোঁ বোলে, এইটো নাম্বাৰ লৈ যাওক, কল কৰিব, আপোনালোকে এপইণ্টমেণ্ট ল'ব লাগিব। তাৰপিছত সেইদিনাখন এনেই যোৱা হ'ল। আৰু তাত কিন্তু বেংগলোৰত যিখন এমাঞ্চত দেখাইছিলোঁ, তাত অকল কানাডা আৰু ইংলিছ, হিন্দী বহুত কমেই জানে, হিন্দী কথা পাতিব নাজানে, আৰু আমিও ইংলিছত চোকা নহয়, আৰু মোৰ মানুহজনো ইমানখিনি নাজানে, সেইটো কাৰণে আমি হিন্দীতে কথা পাতিছিলোঁ, কিন্তু হ'লেও ইমান হিন্দী কথা বুজি পোৱা মানুহ তাত নাছিলে। তাৰপিছত তেনেকৈ গ'ল, আহিলোঁ, নাম্বাৰ লৈ এপইণ্টমেণ্ট ল'লোঁ। আৰু তাৰপিছত লোৱাৰ পিছত আমাক ভিডিঅ' কলতে বহুতখিনি কথা পাতিলে, দেখাইছিলে, যে দেখালোঁ তাৰ পিছ চাইড আগ চাইড, সি সৰু ফটোৰ পৰা ধৰি গোটেইখিনি হোৱাটছআপত কথা পাতিলে, গুগল মেটত কথা পাতিছিলে, আৰু হোৱাটছআপ ভিডিঅ' কল কৰি কথা পাতিছিলে। 2000 টকা পে' কৰি পিনে এপইণ্টমেণ্টৰ কাৰণে, অনলাইন এপইণ্টমেণ্টৰ কাৰণে 2000 টকা পে' কৰিব লগা হৈছিলে। আৰু তেনেকৈ আমি গোটেই কথাখিনি সুধিলে, সৰুতে কেনেকুৱা আছিল বা তোমালোক, আৰু তাত কিন্তু বহুতখিনি মানুহৰ ৰিষ্টেদাৰত বিয়া হয়, মানে তোমাৰ নিজৰ পৰিয়ালৰ মানুহখিনি ল'ৰা ছোৱালীৰ মাজতে সিহঁতৰ বিয়া দিয়ে, বাকী মানে বাহিৰত বিয়া নিদিয়ে। আৰু ৰিষ্টেদাৰত বিয়া হ'লেও মানে বেয়া বুলি কয়, সেইটো কাৰণে আমাক সুধিছিলে। আমি ক'লোঁ যে নহয়, যিহেতু তাৰ টেষ্টখিনি কৰোৱাই নাছিলে তেতিয়ালৈকে, সেইটো কাৰণে আমাক সেইখিনি কনফাৰ্ম কৰিবৰ কাৰণে সুধিলে, আৰু আমি সেইখিনি কথা
ক'লোঁ আৰু চবখিনি কথাৰ পিছত গোটেই টেষ্টখিনি কৰাৰ পিছত আমাৰ ৰিজাল্ট আহিলে যে মানে 6 মাহ থাকিলোঁ, 6 মাহ 7 মাহ থাকিলোঁ। প্ৰথম কেইটামান দৰৱ দিছিলে, এইকেইটা দৰৱে কাম নকৰিলে। তাৰপিছতে যেতিয়া মেইন ৰিপৰ্টটো আহোঁতে আমাৰ দেৰি হ'ল, 3 মাহ লাগিছিলে। সেই ৰিপৰ্টটো ধৰা পৰিল যে কৌশিক MPH টাইপ 2 নামৰ জটিল ৰোগ এটাত আক্ৰান্ত, আৰু তাৰ বেমাৰটো আছে তেজত। সেইটো কাৰণে গোটেই তাৰ অল বডিতে ধৰিলে, আৰু লিভাৰটো তাৰ বেয়া হৈ গ'ল, ডাঙৰ হৈ গ'ল, ফুলি ফুলি যায়। হাৰ্টটো কমজুৰি হৈ গ'ল, হাৰ্টত বেমাৰ হৈ গ'ল। হাৰ্ট বেমাৰ আজিলৈকে গম পোৱা নাই কেনেকুৱা, কিন্তু ল'ৰাৰ হাৰ্টৰ বেমাৰো আছে। তাৰ নাকটো ব্লক হৈ গ'ল, বনষ্টন ধৰিলে, বনছবোৰ তাৰ মানে চুটি কৰি দিয়া নিচিনা হ'ল। সি হয়তো মানুহটো আৰু নাবাঢ়িব। নাৰ্ভত ধৰিলে, এনেকৈ ব্ৰেইনত ধৰিলে। তাৰপিছত গোটেই টেষ্টখিনি কৰাৰ পিছত গম পালে, এইখিনি যিদিনাখন মানে ডক্তৰে সেই ৰিপৰ্টটো আহিছিলে, আমাক মাতিছিলে, আৰু আমি তাৰ আগতেই ঘৰৰ পৰা মানে আমি যামগৈ বোলো, আজি ৰিপৰ্টটো মেইন ৰিপৰ্টটো আহিব, আমি দৰৱ চৰৱ লৈ যামগৈ। আমি কিন্তু কল্পনাও কৰা নাছিলোঁ যে দেহাৰ ইমান ডাঙৰ এটা বেমাৰ হৈ আছে বুলি। সি কেতিয়াবা 2 এচাত দিছিলোঁ, তথাপিও আমি তেনেকুৱা এটা অসুখ হৈ আছে বুলি আমি কল্পনাও কৰা নাছিলোঁ। কেতিয়াবাতো মানে 2 এচাত দিছিলোঁ। সেই 2 এচাত দিওঁতে মানে যিদিনাখন মানে সেই বেমাৰটোৰ কথা গম পাইছিলোঁ, আমিতো তাৰপৰা যামগৈ বোলো, দৰৱ চৰৱ লৈ আমি যামগৈ। আগদিনাখন টিকেট কৰিলোঁ, ষ্টেচনতে থাকিলোঁ। ষ্টেচনত থাকিয়ে পিছদিনাখন আমাৰ এপইণ্টমেণ্ট আছিল কাৰণে, দূৰ হয় কাৰণে আমি ষ্টেচনতে থাকি ষ্টেচনৰ পৰাই গ'লোগৈ। ডক্তৰক দেখাই মেলি আহিলোঁ। ডক্তৰে আমাক ক'লে যে কৌশিকৰ বেমাৰটো আমি ধৰা পেলালোঁ, MPH টাইপ 2 হয়, আৰু এই বেমাৰটো আপোনাৰ ল'ৰাৰ 2.5 বছৰমানৰ পৰা হৈ আছে। তেতিয়া ভাবিলোঁ যে সি কিমানখিনি মানে কষ্টত ভুগি আছে, মানে তেতিয়া অনুভৱ হৈছিলে। আৰু সেইদিনাখন এনেকুৱা লাগিছিল যে আমাৰ সকলোখিনি শেষেই হৈ গ'ল। গোটেই ডক্তৰে আমাক ক'লে যে এতিয়াতো বহুতখিনি সময় পাৰেই হৈ গ'ল, যিহেতু তাৰ বেমাৰটো 2.5 বছৰৰ পৰা হৈ আছিলে, এতিয়া তাৰ 6 বছৰ 7 বছৰ সম্পূৰ্ণ হ'ল। 4.5 বছৰ পাৰ হ'ল আৰু 7 বছৰ হোৱা নাছিলে। আৰু সি অলৰেডি বহুতখিনি ডাঙৰ হৈ গ'ল, আৰু বেমাৰটো সকলোতে ধৰি ল'লে। এতিয়া আমি ভাবিলোঁ যে, বাইদেউক সুধিলোঁ যে আমি কি কৰিলে কৌশিক সুস্থ হৈ উঠিব। তেতিয়া ক'লে যে এইটো যিটো বেমাৰ হয়, এই বেমাৰটো আপোনালোকৰ যেতিয়া চিকেন পক্স বুলি কয়, তাত বাহিৰত আই ওলাইছিলে, তেতিয়া আমি তাক কোনো ধৰণৰ বেজি দিয়া নাছিলোঁ। আৰু আইটো সদায় ভাইৰাছ বেমাৰ হয়। এইটো এনেকুৱা হয়, আজি মোৰ ওলাইছে নহয়, হয়তো মোৰ আঠাটো লাগিলে কাইলৈ বেলেগো ওলাব পাৰে। সেইটো কাৰণে ডক্তৰক দেখাব লাগিছিলে, আমি নেদেখাই সেইটোৱে ভুল কৰিলোঁ। আৰু বীজাণুটো যেতিয়াতো তাৰ গাত থাকি গ'ল, সেই বীজাণুৰ পৰাই তাৰ তেজটো বেয়া হৈ গৈছিলে, আৰু তেজটো বেয়া হৈয়ে আজি এনেকুৱা এটা ভয়ংকৰ বেমাৰত সি ভুগিব লগা হ'ল। তাৰপিছতে ডক্তৰে আমাক গোটেইখিনি কথা ক'লে। কৌশিক সন্মুখত বহি আছিলে, আৰু কৌশিক মানে গোটেই কথাখিনি শুনিলে। আমাৰো মানে ইমানেই বেয়া লাগিলে যে ডক্তৰে আমাক ক'লে যে কৌশিক যদি ট্ৰিটমেণ্টখিনি আপোনালোকক 1 কৰোৰ টকা লাগিব, তাৰ ট্ৰিটমেণ্টখিনি কৰিবলৈ আমাক 1 কৰোৰ টকা বিচাৰিছিলে। আমাৰ তেতিয়ালৈকে এটকাও পইচা নাছিলে, যে শেষেই হ'লগৈ। যিখিনি টেষ্ট কৰিলোঁ, অহা যোৱা কৰিব লগা হ'ল, যিহেতু তাৰ বহুত দূৰত মানে টেষ্টখিনি কৰিব লগা হয়। উবেৰ বুক কৰি কৰি যাব লগা হয়, অহা যোৱা কৰিব লগা হ'ল। তেনেকৈ কৰি কৰি তাৰ টেষ্টখিনি একে জেগাতে হোৱা নাছিলে। এনেকৈ আমি বহুত জেগা ঘূৰিলোঁ তাৰ কাৰণে। আৰু বাইদেউগৰাকীয়ে শেষত ক'লে যে ইমানখিনি পইচা তোমালোকে খৰচ কৰিলেও হয়তো লাভৱিত নহ'ব পাৰে, কাৰণ যিহেতু তাৰ বেমাৰটো বহুত পুৰণা হৈ গ'ল। এতিয়া আমাক ক'লে যে এতিয়া তোমালোক ইয়াত থাকিবানে? তেতিয়া ক'লোঁ নহয় বাইদেউ, আমাৰ পইচা পাতি শেষ হ'ল, আমি এতিয়া যামগৈ। আমি এইখিনি হিন্দীতে পাতিছিলোঁ যে আমি যামগৈ। তেতিয়া ক'লে ঠিক আছে। তোমালোকৰ মানুহজনে সুধিলে আৰু কৌশিকৰ পাপাকে ক'ত কাম কৰে। তেতিয়া আমি ক'লোঁ কলকাতাত IIT কলেজ এখনত কাম কৰি আছে। তেতিয়া ক'লে যে IITত যদি কাম কৰে, তেনেহ'লে খড়গপুৰত আমাৰ কলকাতাত আমাৰ এটা ব্ৰাঞ্চ আছে। আপোনালোকে আৰু কেইটামান টেষ্ট থাকি গ'ল,
সেইকেইটা কৰিব লাগিব। আৰু কৌশিকৰ যিহেতু টোপনি নহা আছে, হাত ভৰিবোৰ বিষাই থাকে, তাৰ হাৰ্টৰ বেমাৰটো আছে, লগতে লিভাৰৰ আছে, গোটেইখিনি সকলোখিনি নৰ্মেল কৰি ৰাখিবলৈ তাৰতো মানে ৰেগুলাৰ ট্ৰিটমেণ্ট হ'ব। সেইখিনি কাৰণে আপোনালোকে কলকাতা যাব আৰু কলকাতাত আপোনালোকে এইখিনি কৰি ল'ব। আৰু যিখিনি নৰ্মেলি ৰিপৰ্ট হয় আমালৈ হোৱাটছআপত চেণ্ড কৰিব আৰু আমাক জনাব যে তাৰ কি হৈ আছে। এনেকৈ ক'লে আৰু তাৰপিছত আমি তাততো দেখাব নোৱাৰিলোঁ, আহি কলকাতাত সোমালোঁ, এমাহমান থাকিলোঁ। আমাৰ দেখিছোঁ দেখোন আমাৰ হাতত পইচা পাতি কেনেও যোগাৰ নোহোৱা হ'ল, বা আমিনো কেনেকৈ কি কৰিম। ভাবিলোঁ যে দেহাৰ দেখোন অৱস্থাটো বহুত বেয়া হৈ গৈছিলে। ভাবিলোঁ দেহাৰ যদি কিবা এটা হৈ যায় কিন্তু আমি নিজকে ক্ষমা কৰিব নোৱাৰিম। সেইটো কাৰণে সকলোৱে দুখিব যে ল'ৰাটো যদি ইমানেই গা বেয়া হৈ আছিলে তহঁতি ঘৰলৈ নানিলি কিয়। আৰু সেইখিনি সকলোখিনি পিছত ভাবি গুণি আমি ঘৰলৈ গুচি আহিলোঁ। কিন্তু ডক্টৰে যেতিয়া আমাক মানে MPHটোৰ বিষয়ে কৈছিলে, তেতিয়া আমাৰ মানে কৈছিলে যে কৌশিক বহুত কম দিনৰ আলহী হয় আৰু সি হয়তো বেছিদিন জীয়াই নাথাকিব। তাৰ বেমাৰটো অলৰেডি চবতে ধৰিয়ে গৈছেগৈ। আৰু যিমান পাৰে আপোনালোকে সিমান সোনকালে বাকী ট্ৰিটমেণ্টখিনি আৰম্ভ কৰক। আৰু লগতে যিমানখিনি পাৰে সোনকালে আপোনালোকে ট্ৰিটমেণ্টখিনি আৰম্ভ কৰক বুলি ক'লে। আৰু কৈছিলে যে যিকেইটা দিন কৌশিক জীয়াই থাকিব সেইকেইটা দিনত সদায় আপোনালোকে হাঁহি ফূৰ্তিকৈ ল'ৰাটো ৰাখিব, কাৰণ সি যিমান ফূৰ্তিত থাকিব তাৰ বেমাৰটো যে গাত আছে সি অনুভৱ কৰিব নোৱাৰিব। বাকীখিনি বেলেগ এটা ভিডিঅ'ত ক'ম। আৰু ইমানখিনি ক'ব পৰাকৈ মোৰ ওচৰত সাহস নাই।